মাছালা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। মাছালাটো হৈছে কুৰবানীৰ বিষয়ে। আহক আমি আগত উনৱানটো চাই লওক, প্ৰশ্নটো চাই লওক কি কৈছে। উনৱান আগত শুনি লওক। कुर्बानी के लिए मेरे पास 4 बकरियां थी। गुज़श्ता रात 3 बकरियां चोरी हो गई। मैं 3 दूसरी बकरियां खरीदने की तवक्कुत रखता हूँ। उस सूरत में मैं कुरान और हदीस के मुताबिक मुझे क्या करना होगा? কৈ আছে যে মই কুৰবানীৰ কাৰণে 4টা ছাগলী আনিছিলোঁ, তাৰ পৰা এটা হেৰাই গ'ল। আকৌ মই কিনিবলৈ মোৰ সক্ষম আছে, মই কিনিব পাৰোঁ, মোৰ টকা পইচা আছে। গতিকে ইয়াৰ বিষয়ে যদি অলপ কিবা কুৰাণ হাদিছৰ পৰা জনালেহেঁতেন ভাল হ'লেহেঁতেন। প্ৰশ্ন কৰিছে। আহক এই প্ৰশ্নটো ভালকৈ শুনি লওঁ। কুৰবানী के लिए मेरे पास 4 बकरियां थी। কুৰবানীৰ কাৰণে মোৰ ওচৰত 4টা ছাগলী আছিলে। গুজাস্তা ৰাত 3 बकरियां चोरी हो गई। কৈ আছে যে যোৱা ৰাতি তিনিটা ছাগলী চুৰি হৈ গ'ল। मैं 3 दूसरी बकरियां खरीदने की तवक्कुत रखता हूँ। কৈ আছে মই আকৌ 3টা ছাগলী কিনিবলৈ মোৰ সক্ষম আছে, মই কিনিব পাৰিম। उस सूरत में कुरान और हदीस के मुताबिक मुझे क्या करना होगा? এই মতো অৱস্থাত মোক কুৰাণ আৰু হাদিছৰ পৰা মোৰ কি কৰিব লাগিব? কৈ আছে মই ছাগলী আনিছিলোঁ 4টা কুৰবানীৰ কাৰণে। মোৰ নিয়ত কৰি মই 4টা ছাগল কিনি আনিছিলোঁ। তাৰ পৰা 3টা হেৰাই গ'ল। আকৌ মই এতিয়া ইস্তেতাত ৰাখোঁ, মোৰ ইমান সক্ষম আছে যে মই আকৌ 3টা বকৰি কিনিব পাৰিম, ছাগলী 3টা আকৌ কিনিব পাৰিম। ইয়াৰ বিষয়ে কুৰাণৰ হাদিছৰ পৰা কি কয় ইয়াৰ বিষয়ে অলপ জনাব কৈছে। আহক আমি उत्तरটো শুনি লওঁ। बिस्मिल्लाहिर रहमानिर रहीम। जब आप साहिब इस्तिताअत है, वो चारों बकरियां कुर्बानी के लिए ले ली थी। যদি আপোনাৰ ইস্তেতাअत আছে, আপোনাৰ যদি ধন সম্পদ আছে, টকা পইচা আছে, আপুনি যদি 4টা ছাগলী কুৰবানীৰ কাৰণে লৈছিলে, তো 3 চুৰি हो जाने पर 3টা ছাগলী চুৰি হৈ যোৱাৰ কাৰণে 3 दूसरी बकरियां आपके लिए खरीदना ज़रूरी है। যদি আপোনাৰ সক্ষম আছে তেতিয়াহ'লে আৰু যদি আপুনি নিয়ত কৰোঁতেই যদি লৈছিলে কুৰবানীৰ কাৰণে, ৱাজিব কুৰবানীৰ কাৰণে, আপোনাৰ কাৰণে জৰুৰী হয় আকৌ 3টা কিনিবলৈ। बशर्ते कि वो तीनों वाजिब कुर्बानी के लिए खरीदी गई हो। শর্ত লগাই দিছে যে আপোনাৰ কি কৰিব লাগিব, যদি আপুনি সেই 4টা ছাগলী যদি আপুনি ৱাজিব কুৰবানীৰ নিয়তত, অৰ্থাৎ আপোনাৰ ওপৰত ৱাজিব হৈছে, আপুনি চাহিবে নেচাব হয়, আপোনাৰ ওপৰত কুৰবানী কৰা ৱাজিব হৈছিলে, সেইকাৰণে আপুনি 4টা ছাগলী আনিছিলে, তেতিয়াহ'লে আপোনাৰ কাৰণে জৰুৰী ৱাজিব হয় আকৌ আপুনি 3টা ছাগলী কিনি লওক। और नफली सूरत में दूसरी बकरियां खरीदना नहीं है, बल्कि बेहतर है যদি নফলৰ নিয়ত কৰিছিলে, আপোনাৰ ৱাজিব হোৱা নাছিলে, আপুনি চাহিবে নেচাব নাছিলে, এনেই আপুনি কুৰবানী দিব বিচাৰিছিলে, নফল কুৰবানী হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে কিনিলে কিনিব, নিকিনিলে নাই। মানে ভাল, কিনাটো ভাল। যদি আপুনি কিনি দিব পাৰে আপুনি সওয়াবৰ ভাগী হ'ব, যিমান বেছি দিব ইমান সওয়াব হ'ব। সেইকাৰণে কৈছে যে আপুনি যদি 4টা ছাগলী কিনি আনিছিলে, তাৰ পৰা যদি 3টা হেৰাই গৈছে, সেই 3টা আকৌ যদি আপুনি যদি চাহেবে নেচাব হয়, আপোনাৰ যদি টকা পইচা আছে, আপোনাৰ ওপৰত কুৰবানী যদি ৱাজিব হৈছে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, সেই 3টা ছাগলী আকৌ আনিব লাগিব, আপোনাৰ কাৰণে জৰুৰী হয়। যদি না আনে আপুনি গুনাহগাৰ হ'ব, ৱাজিব চুকুত নহ'ব। আপোনাৰ পৰা ৱাজিব যিটো আপুনি চাহিবে ইস্তেতাত আছিলে, চাহিবে নেচাব আছিলে আপোনাৰ, গতিকে আপোনাৰ ওপৰত ৱাজিব হৈ আছিলে, গতিকে আপুনি কিনি আকৌ দ্বিতীয়বাৰ কি কৰিব লাগিব, কুৰবানী দিব লাগিব। আৰু যদি আপুনি নফল নিয়ত কৰিছিলে যে নফল কুৰবানী, আপুনি চাহিবে নেচাব নাছিলে, আপোনাৰ টকা পইচা নাছিলে, তেতিয়া যদি আপুনি সেইটো নফলৰ নিয়ত কৰি যদি লৈছিলে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপুনি যদি ভাবে যে মই কিনি লওঁ তেতিয়া ভাল, আৰু যদি কয় যে নাই মোৰ টকা পইচাৰ অলপ প্ৰব্লেম আছে, তেতিয়াহ'লে আপুনি কিনিব নালাগে। কিনিলে ভাল, সওয়াবৰ ভাগী হ'ব। আশা কৰোঁ বুজি পালে। ভালকৈ চাই লওক, মই ডাঙৰ কৰি দিছোঁ,
আপোনালোকে ভালকৈ চাই লওক, অনুমানটো চাই লওক ভালকৈ। সৱাল কি কৰিছে ভালকৈ চাই লওক। আকৌ জবাবটোও ভালকৈ চাই লওক। ঠিক আছে, আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।